ডিয়ার স্টুডেন্টস, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা নামৰ চেপ্টাৰটিৰ ওপৰত। এই চেপ্টাৰটিত দশম শ্ৰেণীৰ ভূগোল বিজ্ঞানৰ যিটো খণ্ড আছে সেই খণ্ডটিৰ পৰা লোৱা হৈছে। এই চেপ্টাৰটিৰ পৰা যিমানকেইটা শ্বৰ্ট কুৱেশ্যন তোমালোকৰ আহিব পাৰে, মানে যিমান ভিতৰুৱা কুৱেশ্যন হ'ব পাৰে আটাইবিলাক মই আলোচনা কৰি দিম। তোমালোক সকলোৱে কুৱেশ্যনকেইটা লিখি লৈ পঢ়িবা। ইয়াত প্ৰথম প্ৰশ্নটো দিয়া হৈছে, সাম্প্ৰতিক কালত শিক্ষা দীক্ষা প্ৰশাসন ৰাজনীতি আদি সকলো দিশতে পৰিৱেশ সম্বন্ধীয় কথা বতৰা আহি পৰাৰ মূল কাৰণ কি? এনচাৰটো ইয়াত লিখি দিয়া আছে। মানে মুঠতে কথা হৈছে, বৰ্তমান সময়ত পৰিৱেশৰ সমস্যা পৃথিৱীৰ সকলোবিলাক ঠাইতে দেখা দিছে আৰু এই পৰিৱেশৰ সমস্যাসমূহ সমাধানৰ চেষ্টা কৰাটো মানুহৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য হৈ পৰিছে। সেয়ে যিকোনো বিষয়ত আজিকালি পৰিৱেশ সম্বন্ধীয় কথা বতৰা আহি পৰিছে। তাৰ পিছৰ কুৱেশ্যনটো হ'ল, বহল অৰ্থত পৰিৱেশ শব্দটোৱে কি বুজায়? উত্তৰ, বহল অৰ্থত পৰিৱেশ শব্দটোৱে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাটোকে বুজায়। নেক্সট, পৰিৱেশৰ উপাদানসমূহৰ প্ৰধান ভাগ কেইটা আৰু কি কি? পৰিৱেশৰ যিমানবিলাক উপাদান আছে এই উপাদানসমূহ মূলতঃ দুটা ভাগত ভাগ কৰা হৈছে। এটাক কোৱা হয় জৈৱ উপাদান আৰু আনটো অজৈৱ উপাদান। নেক্সট, পৰিৱেশৰ জৈৱ উপাদান বুলিলে কোনবোৰ উপাদানক বুজায়? পৰিৱেশৰ জৈৱ উপাদান বুলিলে সাধাৰণতে মনত ৰাখিবা তোমালোকে, যিবিলাকৰ জীৱন বা প্ৰাণ আছে সেইবিলাকক বুজোৱা হয়, যেনে বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, প্ৰাণী, অণুজীৱ আদি। পৰিৱেশৰ অজৈৱ উপাদান বুলিলে কোনবোৰ উপাদানক বুজায়? এইটো সেইটোৰ উল্টাটো। যেনে ধৰি লোৱা, পৰিৱেশৰ যিবোৰ উপাদানৰ প্ৰাণ নাই, যেনে মাটি, পানী, বায়ু আদি উপাদানবিলাকক বুজোৱা হয়। পিটাৰ হেগেটৰ মতে পৰিৱেশ মানে কি? পিটাৰ হেগেটৰ মতে পৰিৱেশ মানে স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতি। স্থলমণ্ডল কাক বোলে? শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বুলি কোৱা হয়। স্থলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই আগুৰি আছে? স্থলমণ্ডলে ভূপৃষ্ঠৰ 29% ঠাই আগুৰি আছে। স্থলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই আগুৰি আছে? স্থলমণ্ডলে ভূপৃষ্ঠৰ 29% ঠাই আগুৰি আছে। স্থলমণ্ডলে কোনবোৰ উপাদানক সামৰি লৈছে? পাহাৰ, পৰ্বত, সমভূমি, মালভূমি, উপত্যকা, উপকূল আদি উপাদানক স্থলমণ্ডলে সামৰি লৈছে। জলমণ্ডল কাক বোলে? ভূপৃষ্ঠৰ নদ নদী, সাগৰ মহাসাগৰ, হ্ৰদ, জান-জুৰি আদিৰ পানীৰে আগুৰি থকা বৃহৎ অংশটোকে জলমণ্ডল বুলি কোৱা হয়। জলমণ্ডলে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে? জলমণ্ডলে পৃথিৱীৰ উপৰিভাগৰ 71% ঠাই আগুৰি আছে। জলমণ্ডলে কোনবোৰ উপাদান সাঙুৰি লৈছে? সাগৰ, মহাসাগৰ, নদ নদী, বিল, জান-জুৰি আদি পানীৰে পৰিপূৰ্ণ উপাদানসমূহক জলমণ্ডলে সাঙুৰি লৈছে। বায়ুমণ্ডল বুলিলে কি বুজা? ভূপৃষ্ঠৰ পৰা কিছু উচ্চতালৈকে ইয়াৰ চাৰিওফালে নিৰৱচ্ছিন্নভাৱে থকা গেছীয় পদাৰ্থৰ আৱৰণটোকে বায়ুমণ্ডল বুলি কোৱা হয়। 14 নম্বৰ, ভূপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে? ভূপৃষ্ঠৰ পৰা 10,000 কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে। বায়ুমণ্ডলে কোনবোৰ উপাদানক সাঙুৰি লৈছে? অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি বিভিন্ন ধৰণৰ গেছৰ লগতে জলীয় বাষ্প, ধূলিকণা আদি উপাদানক বায়ুমণ্ডলে সামৰি লৈছে।
জীৱমণ্ডল বুলিলে কি বুজা? বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, প্ৰাণী, অণুজীৱ আদি পৰিৱেশৰ জৈৱিক উপাদানসমূহে গঠন কৰা পৰিৱেশৰ অংশটোকে জীৱমণ্ডল বুলি কোৱা হয়। জীৱমণ্ডলত এতিয়ালৈকে চিনাক্ত হোৱা উদ্ভিদ আৰু প্ৰাণীৰ মুঠ প্ৰজাতিৰ সংখ্যা কিমান? 1.75 নিযুত প্ৰজাতিৰ জীৱ চিনাকি হৈছে। মানুহ প্ৰজাতিৰ বৈজ্ঞানিক নাম কি? মানুহৰ প্ৰজাতিৰ বৈজ্ঞানিক নাম হৈছে হোমো চেপিয়েন্স। পৃথিৱীৰ সোঁমাজেদি পূবা পশ্চিমাকৈ থকা ৰেখাডালক কি বোলে? বিষুৱ ৰেখা বা নিৰক্ষ ৰেখা বোলে। পাৰিৱেশিক সমস্যা বুলিলে কি বুজা? পৰিৱেশৰ লগত জড়িত সমস্যাসমূহকে পাৰিৱেশিক সমস্যা বুলি কোৱা হয়। স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কিমান? 0.35%। কাৰ্বন ডাই অক্সাইড গেছে ভূপৃষ্ঠৰ উত্তাপৰ ভাৰসাম্য ৰক্ষাত কেনেদৰে সহায় কৰে? কাৰ্বন ডাই অক্সাইড গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ভূপৃষ্ঠৰ উত্তাপৰ ভাৰসাম্য ৰক্ষা কৰে। জীৱাশ্ম ইন্ধন কি? কয়লা, তেল, প্ৰাকৃতিক গেছ আদি যিবিলাক ইন্ধন ভূতাত্ত্বিক কালৰ জীৱাশ্ম অৰ্থাৎ সেই কালৰ জীৱদেহসমূহৰ মৃতদেহসমূহ জমা হৈ থকা ঠাইৰ পৰা উৎপন্ন হৈছে, সেইসমূহকে জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছ বৃদ্ধিৰ দুটা কাৰণ উল্লেখ কৰা। কাৰণ দুটা ইয়াত লিখি দিয়া হৈছে। এটা হৈছে অত্যধিক মাত্ৰাত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ আৰু এটা গছ-গছনি ধ্বংস কাৰ্য। পৰিৱেশৰ স্থানীয় সমস্যাৰ দুটা উদাহৰণ দিয়া। এটা হৈছে এটা ক্ষুদ্ৰ উদ্যোগৰ ফলত হোৱা সীমিত ভূমি প্ৰদূষণ, কোনো এঠাইত নৈৰ গৰাখহনীয়া সমস্যা। পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ: ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানী সমস্যা, বিশাল ঔদ্যোগিক এলেকাত হোৱা পানী প্ৰদূষণ। পৰিৱেশৰ ভৌগোলিক সমস্যাৰ দুটা উদাহৰণ দিয়া। গোলকীয় উত্তাপ বৃদ্ধি, সাগৰ পৃষ্ঠৰ উত্তান। মানুহৰ লগতে জীৱ জগতৰ ব্যাপক ক্ষতি সাধন কৰা পৰিৱেশৰ যিকোনো দুটা সমস্যা উল্লেখ কৰা। এটা হ'ল মৰুকৰণ আৰু এটা হ'ল সাগৰ পৃষ্ঠৰ উত্তান। প্ৰদূষণ বুলিলে কি বুজা? অনিষ্টকাৰী পদাৰ্থই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বুলি কোৱা হয়। প্ৰদূষক মানে কি? যিবিলাক পদাৰ্থ অস্বাভাৱিক মাত্ৰাত পৰিৱেশত মিহলি বা সংযোজিত হৈ পৰাৰ ফলত পৰিৱেশৰ প্ৰদূষণ ঘটে, সেইবিলাক পদাৰ্থকে প্ৰদূষক বুলি কোৱা হয়। প্ৰদূষকৰ দুটা উদাহৰণ দিয়া। মনত ৰাখিবা: ছালফাৰ ডাই অক্সাইড, কাৰ্বন মনোক্সাইড আদি। পৰিৱেশৰ প্ৰধান উপাদান কেইটা কি কি? পৰিৱেশৰ প্ৰধান উপাদান চাৰিটা: মাটি, পানী, বায়ু আৰু জীৱ। মাটি প্ৰদূষণ বুলিলে কি বুজা? মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ আদি মিহলি হৈ মাটিৰ স্বাভাৱিক গুণ বিনষ্ট হোৱাৰ লগতে উৰ্বৰতা কমি যোৱা অৱস্থাক মাটি প্ৰদূষণ বুলি কোৱা হয়। মাটি প্ৰদূষণৰ মূল কাৰণ কি? মাটি প্ৰদূষণৰ মূল কাৰণ হৈছে আধুনিক কৃষিকাৰ্য, উদ্যোগৰ প্ৰসাৰ আৰু বননি ধ্বংস কাৰ্য। ভূগৰ্ভস্থ পানী বুলিলে কি বুজা? ভূপৃষ্ঠৰ তলত জমা হৈ থকা পানীভাগকেই ভূগৰ্ভস্থ পানী বা ভূগৰ্ভস্থ জল বুলি কোৱা হয়। মাটি প্ৰদূষণৰ দুটা কাৰক উল্লেখ কৰা। মাটি প্ৰদূষণৰ কাৰক দুটা হ'ল অধিক শস্য উৎপাদনৰ উদ্দেশ্যে প্ৰয়োগ কৰা অত্যধিক ৰাসায়নিক সাৰৰ প্ৰয়োগ আৰু খেতিপথাৰৰ অনিষ্টকাৰী কীট-পতংগ ধ্বংস কৰিবৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক কীটনাশক দ্ৰব্যৰ প্ৰয়োগ। বায়ুমণ্ডলত কোনবিধ গেছৰ পৰিমাণ সৰ্বাধিক? নাইট্ৰজেন গেছৰ। স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ পৰিমাণ কিমান? 78.08%। স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত অক্সিজেন গেছৰ পৰিমাণ কিমান? 20.98%। বায়ু প্ৰদূষণ বুলিলে কি বুজা? কোনো প্ৰকাৰে বায়ুমণ্ডলত অনিষ্টকাৰী পদাৰ্থ মিহলি হৈ ইয়াৰ স্বাভাৱিক গুণ আৰু ধৰ্মৰ পৰিৱৰ্তন ঘটোৱা কাৰ্যকে বায়ু প্ৰদূষণ বুলি কোৱা হয়। পানী প্ৰদূষণকাৰী প্ৰধান প্ৰাকৃতিক কাৰক কোনটো? আগ্নেয়গিৰি উৎকীৰ্ণ। মাউণ্ট পিটানো ক'ত অৱস্থিত? ফিলিপিনছত।
মাউণ্ট পিটানোবৰ বৃহৎ উদগীৰণ কেতিয়া হৈছিল? 1991 চনত। বায়ু প্ৰদূষণকাৰী দুটা প্ৰাকৃতিক কাৰকৰ নাম উল্লেখ কৰা। আগ্নেয়গিৰি উদগীৰণ আৰু বনজুই। বায়ু প্ৰদূষণকাৰী দুটা মানৱসৃষ্ট কাৰক উল্লেখ কৰা। শিল্প উদ্যোগৰ প্ৰসাৰ আৰু যান বাহনৰ বৰ্ধিত ব্যৱহাৰ। শিল্প বিপ্লৱৰ আৰম্ভণি ক'ত হৈছিল? ইউৰোপত হৈছিল। কেতিয়াৰ পৰা পৃথিৱীৰ বায়ুমণ্ডল প্ৰদূষিত হ'বলৈ আৰম্ভ কৰে? শিল্প বিপ্লৱৰ পাছৰে পৰা। জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ ফলত বায়ুমণ্ডলত কি কি গেছৰ পৰিমাণ বৃদ্ধি পায়? কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনো অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড, হাইড্ৰ'কাৰ্বন আদি। বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ এটা ভয়াৱহ পৰিণতি উল্লেখ কৰা। বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ এটা ভয়াৱহ পৰিণতি হ'ল এচিড বৰষুণ। এচিড বৰষুণ কেনেকৈ সৃষ্টি হয়? বায়ুমণ্ডলত মাত্ৰাধিক পৰিমাণত ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড মিহলি হ'লে এচিড বৰষুণৰ সৃষ্টি হয়। এচিড বৰষুণৰ সমস্যাই দেখা দিয়া দুখন দেশৰ নাম লিখা। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পূব কানাডা। পানী প্ৰদূষণ বুলিলে কি বুজা? নিৰ্মল আৰু বিশুদ্ধ পানীত দূষিত পদাৰ্থ মিহলি হোৱাৰ ফলত পানীৰ স্বাভাৱিক গুণ বিনষ্ট হৈ ব্যৱহাৰৰ অনুপযোগী হোৱাকে পানী প্ৰদূষণ বুলি কোৱা হয়। পানী প্ৰদূষণৰ দুটা কাৰক উল্লেখ কৰা। পানী প্ৰদূষণৰ দুটা কাৰক হ'ল ঔদ্যোগিক আৱৰ্জনা আৰু কৃষিকাৰ্যত ব্যৱহৃত ৰাসায়নিক সাৰ। ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া আৱৰ্জনাৰ দ্বাৰা প্ৰদূষিত হোৱা ভাৰতবৰ্ষৰ এখন প্ৰধান নদীৰ নাম গংগা নদী। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ নদী দৈৰ্ঘ্যৰ কিমান শতাংশ কৃষিজনিত কাৰকৰ দ্বাৰা প্ৰদূষিত হৈছে? 55%। ইয়াংচি নদী কোন দেশত অৱস্থিত? চীন দেশত। ইয়াংচি নদীৰ পানী কিদৰে প্ৰদূষিত হৈছে? ইয়াংচি নদীৰ পাৰত থকা 3 শতাধিক উদ্যোগৰ পৰা নিৰ্গত ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া আৱৰ্জনাৰ দ্বাৰা ইয়াৰ পানীভাগ প্ৰদূষিত হৈছে। সাগৰৰ পানী প্ৰদূষণৰ এটা কাৰক উল্লেখ কৰা। তেলবাহী জাহাজৰ দুৰ্ঘটনা। মৰুভূমিৰ পৰিৱেশ কিয় শুকান? মৰুভূমি অঞ্চলত বৰষুণৰ পৰিমাণ কম আৰু বাষ্পীভৱনৰ পৰিমাণ অধিক বাবে ইয়াৰ পৰিৱেশ শুকান। মৰুভূমিসমূহে পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ ঠাই সামৰি লৈছে? 20%। শীতল মৰুভূমি বুলিলে কি বুজা? মেৰু অঞ্চলৰ বৰফাবৃত অঞ্চলবোৰক শীতল মৰুভূমি বুলি কোৱা হয়। মৰুকৰণ কি? মৰুভূমিৰ কাষৰীয়া উৎপাদনক্ষম অঞ্চলসমূহলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটা প্ৰক্ৰিয়াকে মৰুকৰণ বুলি কোৱা হয়। ছাহাৰা মৰুভূমি ক'ত অৱস্থিত? ছাহাৰা মৰুভূমি আফ্ৰিকাত অৱস্থিত। 1977 চনৰ মৰুকৰণ সম্বন্ধীয় ৰাষ্ট্ৰসংঘৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? আফ্ৰিকা মহাদেশৰ নাইৰোবিত। ৰাষ্ট্ৰসংঘই আগবঢ়োৱা মৰুকৰণৰ সংজ্ঞাটো লিখা। ৰাষ্ট্ৰসংঘৰ মতে মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে। সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ ভূমি মৰুকৰণৰ কবলত পৰিছে? 35%। মৰুকৰণৰ দুটা প্ৰাকৃতিক কাৰক উল্লেখ কৰা। খৰাং বতৰ আৰু উত্তাপ বৃদ্ধি। মৰুকৰণৰ দুটা মানৱসৃষ্ট কাৰক উল্লেখ কৰা। অত্যধিক পশুচাৰণ আৰু বননি ধ্বংসকৰণ। সম্প্ৰতি পৃথিৱীৰ কেইখন দেশৰ আপেক্ষিকভাৱে শুকান অঞ্চলবোৰ মৰুকৰণৰ সন্মুখীন হৈছে? 100খন দেশৰ। কোনখন মহাদেশত মৰুকৰণৰ দ্বাৰা ক্ষতিগ্ৰস্ত ভূমিৰ পৰিমাণ অধিক? আমেৰিকা মহাদেশত। আমেৰিকা মহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ কিমান শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত? 27%। দক্ষিণ আমেৰিকা মহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ কিমান শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত? 22%। আফ্ৰিকা মহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ কিমান শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত? 18%। অষ্ট্ৰেলিয়া মহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ কিমান শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে? 8%। এছিয়া মহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ কিমান শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত?
20%। বায়ুমণ্ডল আৰু ভূপৃষ্ঠৰ উত্তাপৰ উৎস কি? বায়ুমণ্ডল আৰু ভূপৃষ্ঠৰ উত্তাপৰ উৎস হ'ল সূৰ্য। ভূপৃষ্ঠলৈ অহা সৌৰশক্তিৰ কিমান শতাংশক মেঘ আৰু ভূপৃষ্ঠই প্ৰতিফলিত কৰে? 30%। ভূপৃষ্ঠলৈ অহা সৌৰশক্তিৰ কিমান শতাংশক বায়ুমণ্ডলে শুহি লয়? 19%। ভূপৃষ্ঠলৈ অহা সৌৰশক্তিৰ কিমান শতাংশ লীন তাপ হিচাপে বায়ুমণ্ডললৈ যায়? 51%। কোনবিধ গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ৰাখে? কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আদি গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি। সেউজগৃহ গেছ বুলিলে কি বুজা? কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আদি গেছসমূহক সেউজগৃহ গেছ বুলি কোৱা হয়। বায়ুমণ্ডলত সেউজগৃহ গেছসমূহৰ মুঠ পৰিমাণ কিমান? 0.1%। বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হ'লে বায়ুমণ্ডলৰ উত্তাপৰ কি ধৰণে পৰিৱৰ্তন ঘটে? বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি হয়। বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত কোনবিধ সেউজগৃহ গেছৰ ভূমিকা সৰ্বাধিক? কাৰ্বন ডাই অক্সাইড গেছৰ। যোৱা 150 বছৰৰ ভিতৰত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কিমান বৃদ্ধি হৈছে? 30%। শিল্প বিপ্লৱৰ পূৰ্বৰ অৱস্থাতকৈ ভূপৃষ্ঠৰ গড় উত্তাপ কিমান বৃদ্ধি পাইছে? 0.7 ডিগ্ৰী চেলছিয়াছ। চলিত শতিকাৰ শেষলৈ ভূপৃষ্ঠৰ গড় উত্তাপ কিমান বাঢ়িব বুলি অনুমান কৰা হৈছে? 5.8 ডিগ্ৰী চেলছিয়াছ। বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে সৃষ্টি কৰা দুটা সমস্যা উল্লেখ কৰা। মৰুকৰণ আৰু সাগৰ পৃষ্ঠৰ উত্থান। গোলকীয় উত্তাপ বৃদ্ধিৰ ভয়াৱহ ভৱিষ্যত পৰিণত কি? সাগৰ পৃষ্ঠৰ উত্থানৰ ফলত ভূপৃষ্ঠৰ উপকূল অঞ্চলৰ প্ৰায় 5 নিযুত বৰ্গ কিলোমিটাৰ এলেকা পানীত। এইখিনি কুৱেশ্যন তোমালোকৰ কাৰণে বাছনি কৰি দিয়া হৈছে। তোমালোক সকলোৱে এইটো চেপ্টাৰৰ পৰা পঢ়িবা। ইয়াৰ পৰা কোনো শ্বৰ্ট কুৱেশ্যন তোমালোকৰ মিছ নহয়। গতিকে সকলোৱে ভিডিঅ'টি শেষলৈ চাবা। চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে ধন্যবাদ থাকিল আৰু সকলোৱে ছাবস্ক্ৰাইব কৰিব।